নমস্কাৰ এই মুহূৰ্তত দিবলৈছো এইচএছ ফাইনাল এক্সামৰ ৰিজাল্টক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব ইয়াক লৈ ব্যাপক জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ মনত যে 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট আসলতে কেতিয়া ঘোষণা কৰা হ'ব বিভিন্ন ওয়েবসাইট বিভিন্ন ইউটিউব চেনেলত প্ৰকাশ পাই আছে এইচএছ ফাইনাল এক্সামৰ ৰিজাল্টৰ ডেট কিন্তু এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল নোটিছ জাননী জাৰি কৰা হোৱা নাই এইচএছ ফাইনাল এক্সাম 2025 ৰ ৰিজাল্টক লৈ কিন্তু বিভিন্ন ওয়েবসাইট আৰু আন নিউজ চেনেলৰ তথ্য অনুসৰি দুই এদিনৰ ভিতৰতে ঘোষণা হ'ব পাৰে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট বিহুৰ পিছতেই এইচএছ ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মে মাহত ৰিজাল্ট ঘোষণা নহয় মেৰ প্ৰথম সপ্তাহত আছে পঞ্চায়ত নিৰ্বাচন দুটাকৈ পৰ্যায়ত এইবাৰ ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন গতিকে মে মাহৰ প্ৰথম সপ্তাহত ৰিজাল্ট ঘোষণা কৰাৰ সম্ভাৱনা নাই এপ্ৰিল মাহতেই ঘোষণা হ'ব 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট এতিয়ালৈকে আনুষ্ঠানিকভাৱে তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও বিহুৰ পিছতেই ঘোষণা হ'ব পাৰে 2025 বৰ্ষৰ বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল লাখ লাখ ছাত্ৰ-ছাত্ৰীসকল এতিয়া ব্যাপক চিন্তাত পৰি আছে যে কেতিয়া প্ৰকৃততে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট বিহুৰ পিছতেই অহা 17 এপ্ৰিলত ঘোষণা কৰা হ'ব পাৰে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ চূড়ান্ত ৰিজাল্ট কেইবাটাও ওয়েবসাইটত উপলব্ধ হ'ব এছএছ ফাইনাল এক্সামৰ ৰিজাল্ট আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্বেই জাননী দিয়া হ'ব বা শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে ঘোষণা কৰিব এছএছ ফাইনাল এক্সামৰ ৰিজাল্ট এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও অসমৰ বিভিন্ন ওয়েবসাইট আগশাৰীৰ যিসমূহ জনপ্ৰিয় ওয়েবসাইট আছে সেই ওয়েবসাইটসমূহ নিউজ চেনেলৰ তথ্য অনুসৰি বিহুৰ পিছতেই এপ্ৰিল মাহৰ 20 তাৰিখৰ আগতেই ঘোষণা কৰা হ'ব পাৰে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ চূড়ান্ত ৰিজাল্ট এবাৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামত 2 লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীসকল অৱতীৰ্ণ হৈছিল হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ প্ৰথম যি এক্সাম আছিল ইংলিছ এক্সাম সেই ইংলিছ পৰীক্ষাক লৈ ব্যাপক বিতৰ্ক হৈছিল আৰু সেই ইংলিছ পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়া হ'ব বুলি জানিব পৰা গৈছে কিমান গ্ৰেছ মাৰ্ক দিয়া তাক লৈ কিন্তু কোনো ধৰণৰ খবৰ অহা নাই যদিও গ্ৰেছ মাৰ্ক দিব এছএছ ফাইনাল এক্সামৰ ইংলিছ পৰীক্ষাত বিহুৰ পিছত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে 17 এপ্ৰিলত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা অধিক 14টাকৈ ওয়েবসাইটত উপলব্ধ হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট ৰাজ্যৰ লাখ লাখ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ছাত্ৰ-ছাত্ৰীসকল ব্যাপক চিন্তাত আছে যে 2025 বৰ্ষত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আসলতে ঘোষণা কৰা হ'ব কেতিয়া এই সন্দৰ্ভত কোনো ধৰণৰ অফিচিয়েল জাননী অহা নাই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ জাননী জাৰি কৰা হোৱা নাই যদিও বিহুৰ পিছতেই যে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব সেয়া প্ৰায় চূড়ান্ত হৈ পৰিছে বিহুৰ পিছত দুই এদিনৰ ভিতৰতে ঘোষণা হ'ব এইচএছ ফাইনাল এক্সামৰ ৰিজাল্ট 17 এপ্ৰিলত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট সামাজিক মাধ্যম যোগে হয়তো মেট্ৰিক পৰীক্ষাৰ দৰে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট ৰাতিপুৱাই ৰনোজ পেগুৱে টুইট কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এইচএছ ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণাৰ দিনা আৰু এইচএছ ফাইনাল এক্সামক লৈ ব্যাপক বিতৰ্ক হৈছিল ইংৰাজী পৰীক্ষাক লৈ বিশেষকৈ ব্যাপক বিতৰ্ক হৈছিল আৰু ইংৰাজী পৰীক্ষাত বিতৰ্কিত কোৱেশ্চন পেপাৰ আহিছিল যাৰ বাবে প্ৰশ্ন উত্থাপন কৰিছিল বহু ছাত্ৰ-ছাত্ৰীয়ে যে এইবাৰ এছএছ ফাইনাল এক্সামৰ ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব নে নাই গ্ৰেছ মাৰ্ক ইংলিছ এক্সামত দিয়া হ'ব কিন্তু কিমান গ্ৰেছ মাৰ্ক দিয়া হয় তাৰ সন্দৰ্ভত কোনো ধৰণৰ তথ্য অহা নাই কিন্তু গ্ৰেছ মাৰ্ক যে দিব সেয়া প্ৰায় চূড়ান্ত অহা 17 এপ্ৰিলত এছএছ ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে